Dear students, আজি আমি চাম calculations of arithmetic mean from unequal class interval. আগৰখিনিলৈকে আমি কি চাইছিলোঁ? ইকুৱেল ক্লাছ ইণ্টাৰভেল চাইছিলোঁ। আনইকুৱেলৰ ক্ষেত্ৰতো কি হ'ব? ইকুৱেলৰ নিচিনাকৈ আমি একেধৰণতে আমি arithmetic meanটো উলিয়াব পাৰিম। হ'ল, এতিয়া এক্সাম্পলটো দিয়া আছে calculate the arithmetic mean from the following data. ক্লাছ ইণ্টাৰভেল দিয়া আছে 10 to 20, 20 to 40, 40 to 70, 70 to 120, 120 to 200. ইয়াত আমাৰ ক্লাছ ৱেইটখিনি কি হৈছে? ইকুৱেল হোৱা নাই। হ'ল, এইটো আনইকুৱেল হৈ আছে। তাৰ কৰেছপণ্ডিং ফ্ৰিকুৱেঞ্চি আমাক দিয়া আছে 4, 10, 26, 8, 2। আমি জানো যে arithmetic mean উলিয়াবলৈ হ'লে আমাৰ ফৰ্মুলাটো কি আছিলে? x bar equal to a plus summation f d by n। হ'ল, যদিহে আমাৰ ক্লাছ ইণ্টাৰভেল ইকুৱেল হ'লহেঁতেন তেতিয়া আমি আইটো বা এইচটো মাল্টিপ্লাই কৰিলোহেঁতেন, য'ত আমাৰ ডিটো কি হ'ব? ইয়াত x minus a কণ্টিনিউৱাছৰ ক্ষেত্ৰত ইকুৱেল ক্লাছ ৱাইডৰ ক্ষেত্ৰত আমাৰ ডিভাইডেড বাই এইচ আহিলেহেঁতেন। ইয়াত আমাৰ ইকুৱেল হোৱা নাই কাৰণে আমি প্ৰচিডিউৰটো আমাৰ ছেইম, আগৰটোৰ নিচিনা আমাৰ ফৰ্মুলা একে। ইয়াত আমি কি উলিয়াম? ক্লাছ ইণ্টাৰভেলখিনি দিয়া আছে, ইয়াত আমাৰ এক্স দিয়া নাই। হ'ল, এক্স মানে কোনখিনি হ'ব? যোনখিনি আমি এজুই মিনটো মাইনাছ কৰিম এক্স অবজাৰ্ভেশ্যনখিনিৰ পৰা। এক্সখিনি আমি ক'ৰ পৰা পাম? ক্লাছ ইণ্টাৰভেলৰ মিড ভেলুটো হ'ব। তাত ক্লাছ ইণ্টাৰভেল ফাৰ্ষ্ট কলমটো আহিব ক্লাছ ইণ্টাৰভেল, নেক্সট আহিব এক্স যোনখিনি হ'ব আমাৰ কি? মিড ভেলু। তাৰপিছত আহিব ফ্ৰিকুৱেঞ্চি, এফে ডিন'ট কৰিম। তাৰপিছত কি আহিব? ডি আহিব, ডি কে লিখিম আমি এক্স মাইনাছ এ। এতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি আমাৰ এন আমাৰ কিমান হৈ আছে? এন আমাৰ 5। এন ইকুৱেল 5 হ'লে আমাৰ এজুই মিন আমি কোনটো ল'ম? এজুই মিন ল'বলৈ হ'লে এনটো কি ইকুৱেল 5 আছে, এইটো অড হ'ব। অড হ'লে আমাৰ আছিলে n/2 প্লাছ 0.5। এনটো যদি 5 হয় তেতিয়া আমি কিমান পাম? 5/2 ইকুৱেল টু 2.5 প্লাছ 0.5 মানে কি? অবজাৰ্ভেশ্যনটো আমাৰ কি? থাৰ্ড নম্বৰ অবজাৰ্ভেশ্যনটো। এতিয়া আমাৰ এক্সৰ এক্স ক্লাছ ইণ্টাৰভেলৰ পৰা আমি থাৰ্ড ভেলুটো আমি কিমান পাম? এক্সৰ ভেলুটোৰ ওপৰত ডিপেণ্ড কৰিব এজুই মিনটো। হ'ল, এতিয়া আমি কিমান পাম? 40 প্লাছ 70 ডিভাইডেড বাই 2 মানে 110 ডিভাইডেড বাই 2 কিমান? 55। হ'ল, 55 পালোঁ। এতিয়া আমাৰ এজুই মিনটো হ'ব আমাৰ 55, ডিটো ওলালে তাৰপিছত হ'ব কি? এফ ডি। হ'ল, ফ্ৰিকুৱেঞ্চিৰ লগত আমাৰ কি? ডি ভেলুজখিনি মাল্টিপ্লাই হ'ব, তাৰ যোগফলটো যিটো আমি ছামেশ্যন এফ ডি পামগৈ সেইটো যদি আমি এই ফৰ্মুলাটোত আমি বহাই দিওঁ। এন মানে হ'ল ফ্ৰিকুৱেঞ্চিৰ টোটেল, এ মানে হ'ল এজুই মিন আমি কিমান পালোঁ? 55 পালোঁ, সেইটো এ হ'ব। তেতিয়া আমি ৰিকুৱাৰ্ড এনচাৰটো পাম। হ'ল, আনইকুৱেল বা ইকুৱেল ক্লাছ ইণ্টাৰভেলৰ কাৰণে যদি আমাক এৰিথমেটিক মিন উলিয়াবলৈ দিয়ে আমাৰ কোনো প্ৰব্লেম নাই। আনইকুৱেলৰ কাৰণে একেটা প্ৰচিডিউৰ, খালি ক্লাছ ৱাইডটো যদি ইকুৱেল হয় তেতিয়া আমি এইচে মাল্টিপ্লাই কৰিব লাগিব। হ'ল, তোমালোকে পাৰিবা? এনেকুৱা ধৰণৰ প্ৰব্লেম আহিলে এক্সামত ইজি হয় বহুত, প্ৰেক্টিছ কৰিবা। মিন ইজ নোন, আমাৰ এৰিথমেটিক মিন মানে কি? এক্স বাৰটো আমি জনা থাকিব, নোন ভেলু হ'ব, আৰু তাৰ পৰা আমি কি উলিয়াব লাগিব? এটা ফ্ৰিকুৱেঞ্চি আমাৰ কি হৈ থাকিব? মিচিং হৈ থাকিব, আমাৰ এটা এফ মিচিং হৈ থাকিব। এক্সাম্পলটোত যদি চাওঁ, ফ্ৰম দ্য ফলোয়িং ডাটা ফাইণ্ড দ্য মিচিং ফ্ৰিকুৱেঞ্চি হুৱেন মিন ইজ 15.38। মিনটো আমাৰ দিয়া আছে 15.38 দিয়া আছে, আমাৰ ফ্ৰিকুৱেঞ্চি এটা মিচিং হৈ আছে। তো ভেলুজ দিয়া আছে, এইটো ডিস্ক্ৰিট ডাটাৰ কাৰণে, আৰু গ্ৰুপ ডাটা হৈ আছে। ডিস্ক্ৰিট মানে কি? গোটা গোটা ভেলু দিছে, ইণ্টিগ্ৰেল ভেলু দিছে। হ'ল, ভেলুজখিনি হ'ব এইখিনি, ভেলুজখিনি হ'ব আমাৰ এক্স আৰু ফ্ৰিকুৱেঞ্চি এফ। তো ভেলুজখিনি 10, 12, 14, 16, 18, 20। হ'ল, আৰু ফ্ৰিকুৱেঞ্চি দিয়া আছে 2, 7। এতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি নাম্বাৰটো কিমান? থাৰ্ড নাম্বাৰটো এফ থ্ৰীটো আমাৰ কি হৈছে? মিচিং হৈ আছে। এফ থ্ৰীটো মিচিং আমি উলিয়াব লাগিব, আৰু এফ ফ'ৰটো হ'ব 28.5। হ'ল, এতিয়া আমাৰ ফৰ্মুলাটো আমি এৰিথমেটিক মিন উলিওৱা ফৰ্মুলাটো হ'ব এক্স বাৰ ইকুৱেল টু কি? ছামেশ্যন এক্স এফ ডিভাইডেড বাই এন। হ'ল, এইটো আমি গ্ৰুপ ডাটাৰ কাৰণে উলিওৱা ফৰ্মুলা। গ্ৰুপ ডাটাৰ কাৰণে উলিওৱা, তেতিয়া আমি এক্স আৰু এফ, এইখিনি হ'ব এক্স, এইখিনি হ'ব ফ্ৰিকুৱেঞ্চি। তেতিয়া আমাৰ টেবুলখনত আহিব ফাৰ্ষ্ট
ভেলু এখানে x হ'ব তাৰপিছত ফ্ৰিকুৱেন্সি আহিব তাৰপিছত আমি কি পাম x আৰু f খিনি পাম হল x আৰু f যদি এটো মেথডত নকৈ শৰ্টকাট মেথডত কৰা হেতু মেথডত কৰিলেও হ'ব হল n মানে হল ফ্ৰিকুৱেন্সিৰ টোটালটো হ'ব আৰু এতিয়া আমি ফ্ৰিকুৱেন্সি খিনি কেনেকৈ লিখিম 2 7 f3 28 5 হল এইখিনি আমি প্লাস কৰি যেটো পাম তাৰ লগত আমাৰ কি হ'ব f3 প্লাস হ'ব হল f3 প্লাস হ'ব তাৰ পিছত এই f3 ভ্যালুটোৰ কৰেসপন্ডিং আমাৰ কিমান আছে x ভ্যালু আছে 14 মানে x ৰ লগত আমি যেহেতু f টো মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমাৰ 14 f3 হ'ব হল বাকিখিনি উলিয়াই লবা ক্যালকুলেশন নিজে কৰিবা কি পাম 10 20 মানে এটো কি 20 আহিব 84 হ'ব তাৰ পিছত এখিনি আছে 14 টু 14 কৰেসপন্ডিং ফ্ৰিকুৱেন্সি মিসিং হৈ আছে 16 আহিব হল তাৰ পিছত এখিনি উলিয়াই লবা তাৰ পিছত আমি সামেশন কৰি যেটো ভ্যালু পাম হেতুৰ লগত সামেশন xf মানে আমাৰ যেটো নিউমেৰিকেল ভ্যালু পাম তাৰ লগত আমাৰ কি হ'ব 14 f3 টো মাল্টিপ্লাই হ'ব 14 f3 মাল্টিপ্লাই হ'ব তাৰ পিছত আমি ফৰ্মুলাটো যদি বহাই দিও x বাৰটোত আমি বহাই দিলে এফালে আমি x বাৰ ভ্যালুটো আমাৰ দিয়া আছে 15.38 সামেশন xf মানে নিউমেৰিকেল ভ্যালুটোৰ লগত আমাৰ 14 f3 টো ইনটু হ'ব ডিভাইডেড বাই ক্যাপিটাল N মানে আমি যেটো ভ্যালু পাম হেতু আহিব তাৰ পৰা ক্যালকুলেশন কৰি পেলাই আমি f3 ভ্যালুটো পামগে হল ক্যালকুলেশন কৰি নিজে কৰিবলে চেষ্টা কৰিবা পাৰিবা বেছি টান নহয় এটো আৰু বুকছটো আছে ভালকে চাই লবা বুজি নেপালে মোক কবা যদি আমি দুটা ফ্ৰিকুৱেন্সি মিসিং থকা চাও ফাৰ্স্টটো আমি চাইছিলো এটা ফ্ৰিকুৱেন্সি মিসিং হৈ থকা তো আমাৰ এক্সাম্পলত কি দিছে ফাইন্ড দা মিসিং ফ্ৰিকুৱেন্সিজ অফ দা ফলোইং ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন when arithmetic mean is 1.4 arithmetic mean টো আমাৰ দি থোৱা থাকিব আৰু ফ্ৰিকুৱেন্সি মিসিং হৈ থাকিব the number of accident টো যদি আমি x বুলি ধৰো আৰু number of days টো যদি আমি ফ্ৰিকুৱেন্সি ধৰো হল 0 1 2 3 4 5 লৈকে আমাক x খিনি দিয়া আছে তাৰ কৰেসপন্ডিং আমাৰ ফ্ৰিকুৱেন্সি দিয়া আছে ফ্ৰিকুৱেন্সি আমাৰ কোনটা মিসিং হৈ আছে ফ্ৰিকুৱেন্সি 1 ৰ কৰেসপন্ডিং f1 ফ্ৰিকুৱেন্সি 1 মিসিং হৈ আছে আৰু f2 হল ফ্ৰিকুৱেন্সি f2 টো মিসিং হৈছে এতিয়া আমি দুটা ফ্ৰিকুৱেন্সি মিসিং হৈ থাকিলে আমি প্ৰসিডিউৰ একে ধৰণে কৰিব পাৰিবা আমাৰ x খিনি আছে 0 1 2 3 4 5 হল তাৰ কৰেসপন্ডিং f খিনি লিখিম আমি 46 f1 f2 25 10 5 টোটাল আমাৰ f2 কি আছে 200 আছে হল এতিয়া আমি মিন উলিয়াবলৈ হলে আমাৰ ফৰ্মুলাটো শৰ্টকাট মেথডত নকৰি যদি ইটো প্ৰসিডিউৰ কৰো আমি সামেশন xf ডিভাইডেড বাই n মানে কি হল সামেশন f ফ্ৰিকুৱেন্সি টোটাল মানে 200 হ'ব হল এতিয়া আমাৰ x বাৰটো দি থোৱা আছে 1.46 দিয়া আছে হল ইয়াৰ পৰা আমি x আৰু f কলমটো উলিয়াব লাগে x আৰু f কলমটো যদি উলিয়াও তেতিয়া আমাৰ ফ্ৰিকুৱেন্সিটো f টো আমি কি বুলি লিখিব পাৰিম সামেশন f2 হল আমাৰ 200 আহিব 200 হলে আমাৰ 200 ৰ পৰা আমাৰ ফ্ৰিকুৱেন্সি f1 আৰু f2 ভ্যালুটো যদি আমি চাও টোটাল হল 200 টোটাল থাকিব 200 ৰ পৰা যদি আমি এগিটা যোনকিটা আমাক গিভেন ভ্যালু কিটা 46 25 10 5 গুটেকিটা যদি আমি প্লাস কৰি দিও প্লাস কৰি দিলে আমি কিমান পাম 86 পাম তেতিয়া টোটাল 200 ৰ পৰা যদি 86 মাইনাস কৰি দিও তেতিয়া আমি পাম যে 114 এতিয়া f1 আৰু f2 দুইটা ভ্যালুটোৰ সামটো আমাৰ কিমান হ'বগে 114 হ'ব কিন্তু f1 আৰু f2 ত আমাৰ কিমান নাম্বাৰ আহে আমি হেতু নাজানো হল হেতু আমি উলিয়াব লাগে এতিয়া আমি x into f মানে x এটো পাম আমি x 0 আছে f of 40 0 পাম তে f1 আহিব এটো 2f2 হ'ব হল এতিয়া আমি এগিটা পাম
হ'ল x ইনটু f এইকেইটা পালোঁ তাৰপিছত এতিয়া আমি এই সামেশ্যন বিচাৰিছে নহয় কাৰ বিচাৰিছে সামেশ্যন x ইনটু f ৰ সামেশ্যন বিচাৰিছে তেতিয়া আমি লিখিম যে 140 আহিব প্লাস f1 আৰু 2f2 এইটো হ'ল ফ্ৰিকুৱেন্সি গিটা যেহেতু আমি উলিয়াব লাগে সেইকাৰণে আমি এই ফ্ৰিকুৱেন্সি পজিশন গিটা আমাৰ কি হ'ব প্লাস হৈ যাব হ'ল তে আমাক দিয়া আছে x বাৰটো 1.46 দিয়া আছে সামেশ্যন xf2 লিখিম 140 প্লাস f1 প্লাস 2f2 লিখিম ডিভাইডেড বাই n মানে হ'ল 200 হ'ল তাৰপিছত ইয়াৰ পৰা যদি আমি 1.46 200 এফালে 140 প্লাস f1 প্লাস 2f2 হ'ল 200 ইনটু 1.46 কৰিলো কৰাৰ পিছত আমাৰ কি থাকিব 140 প্লাস f1 প্লাস 2f2 আমি এটো পালো হ'ল এটো পোৱাৰ পিছত আমি f1 প্লাস 2f2 ভ্যালুটো আমি কিমান পামগে 200 ইনটু 1.46 কৰি যেটো পালো মাইনাস কি 140 আহিব 140 কৰিলে আমি পামগে 152 এতিয়া আমি কি পাইছিলো f1 আৰু f1 প্লাস f2 ভ্যালুটো আমি 114 পাইছিলো হ'ল 200 ৰ পৰা যদি 86 মাইনাস কৰি দিও এই টোটালটোৰ পৰা যদি আমি এই বাকি থকা গিটা যদি মাইনাস কৰি দিও তেতিয়া f1 আৰু f2 টোটালটো ওভাৰঅলটো পাম আমি 114 হ'ল তেতিয়া আমি লিখিব পাৰিম যে f1 + f2 = 114 এতিয়া যিকোনো এটা পজিশন যদি আমি f1 টোৱে লিখো f1 লিখিলে আমি লিখিম 114 - f2 লিখিম আৰু f2 লিখিলে লিখিম 114 - f1 হ'ল এই গিটা যিকোনো এটা পজিশনত যদি আমি এই ক্যালকুলেশনটোত বহাই দিও ক্যালকুলেশনটো বহাই দিলে আমি ক্যালকুলেশনটো বহাই দিলে আমি f1 আৰু f2 ৰ ভ্যালুটো পাম হ'ল এনেকে কৰি যাবা নেক্সট এক্সাম্পলটো নিজে কৰিব পাৰিবা চাবা কিবা বুজি নাপালে ভিডিওটো চাই লবা আমি আগৰকিটা এক্সাম্পল চালো যে ফ্ৰিকুৱেন্সি যদি মিসিং হৈ থাকে তেতিয়া আমি প্ৰসিডিউৰটো কেনেকৈ গম পালো এতিয়া যদি আমাৰ x ৰ ভেৰিয়েট আমাৰ মিসিং হৈ থাকে তেতিয়া আমি কেনেকৈ কৰিম হ'ল এক্সাম্পলটো দিছে যে find the missing value of the variate for the following distribution whose mean is 31.87 এটো আমাৰ mean টো মানে x বাৰটো আমাক দিয়া আছে হ'ল এতিয়া ভেৰিয়েট এটা মিসিং হৈ আছে এতিয়া আমি এক্সাম্পলটো চাও x ৰ ভ্যালু কোনটো মিসিং হৈ আছে আমি দেখিছো যে x5 x1 x2 x3 x4 x5 টো আমাৰ মিসিং হৈ আছে x5 আৰু x6 লৈকে আছে তাৰ কৰেসপন্ডিং ফ্ৰিকুৱেন্সি আমাক দিয়া আছে কৰেসপন্ডিং ফ্ৰিকুৱেন্সি আমাৰ গুটেকিটাৰ ফ্ৰিকুৱেন্সি আমাৰ নোন আমি গুটেকিটা জানো হ'ল এতিয়া আমি আননোন x5 টো ভেৰিয়েট হ'ল এতিয়া আমাৰ x বাৰ উলৰ ফৰ্মুলাটো আছিল যে summation xf divided by n capital N মানে আমি গম পাওঁ যে summation f খিনি হ'ব capital N ফ্ৰিকুৱেন্সি টোটালটো x into f ইয়াৰ এটো কলমৰ পৰা আমি কি পাম x into f প্ৰত্যেকটো যদি আমি ভ্যালু মাল্টিপ্লাই কৰো তেতিয়া আমি এটোত পামগে 30 into x5 হ'ল 30 into x5 পাম ইয়াৰ টোটালটো summation xf ৰ টোটালটো আমি পামগে 5114 plus 30x2 হ'ল যেহেতু ইয়াৰ লগত আমাৰ ভেৰিয়েট এটা মাল্টিপ্লাই হৈছে সেইকাৰণে আমি এক্সট্ৰাকে লিখিব লাগিব নিউমেৰিকেল ভ্যালু হৈ থকা নাই তেতিয়া আমি এটো পালোগে এটো পোৱাৰ পিছত আমি summation xf ত যদি পুট কৰি দিও summation xf ত যদি x into f ত যদি পুট কৰি আমি ডিভাইডেড বাই 200 হ'ব x বাৰটো আমাক দিয়া আছে 31.87 এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰি 200 ৰ লগত 31.87 কৰিলো এছত আমি এটো পামগে 5114 plus 30x5 দে আমি অকল যদি x5 ৰ ভ্যালুটো চাও আমি পাম কি 42 মানে মিসিং হৈ থকা ভেৰিয়েটটো x5 ভেৰিয়েটটোৰ ভ্যালুটো হ'ব আমাৰ 42 হ'ল এনেকে ফ্ৰিকুৱেন্সি মিসিং হৈ থাকিলে আৰু ভেৰিয়েট যদি মিসিং হৈ থাকে কৰিব পাৰিবা সহজ হয় আমি সাম examples on correction of incorrect values of a series when arithmetic mean is given হল ইয়াত আমাৰ arithmetic mean টো দিয়া থাকিব আৰু আমাৰ এটা ভ্যালু দিয়া থাকিব যেটো আমাৰ মিস কপিড হৈ থাকিব হ'ব লাগিছিল যেনিবা 7 হোল 70 প্লাস হোল হলে 70 প্লাস হোৱাৰ ভ্যালুটো আমাৰ মিন টো দিয়া থাকিব তাৰ পৰা আমি কাৰেক্টেড মিন উলিয়াব লাগিব হল কাৰেক্টেড মিন উলিয়াৰ ফৰ্মুলাটো হ'ব কাৰেক্টেড ভ্যালুজ অফ
summation x divided by n আৰু corrected summation x তো আমি কেনেকৈ পাম incorrect summation x minus incorrect observation plus correct observation আৰু incorrect summation x যেটো আমাৰ summation x আমাৰ যোনটো দিয়া থাকিব হেতু হ'ব incorrect তাৰ পিছত আৰু যোনটো incorrect observation সেই summation incorrect summation x তো আমাৰ কেনেকৈ পাম summation x তো যোনটো আমাৰ incorrect observation তো তাত সোমাই থাকিব লাগিব তেতিয়া আমি incorrect summation x তো পাম incorrect observation তো মাইনাস কৰিম আৰু যোনটো আমাৰ হ'ব লাগিছিল হেতু আমাৰ প্লাস হ'ব হল example to যদি চাও the mean of 20 observation আমাৰ 20 টা observationৰ mean to দিয়া আছে 25 দিয়া আছে হল later on it was found that one observation 15 এটা observation যদি 15 হয় was misread as 50 মানে 15 হ'ব লাগিছিল 20 টা observationৰ ভিতৰ এটা observation 15 হ'ব লাগিছিল আমাৰ মিস কপিড হল 50 হল এইটো হ'ব আমাৰ ইনকাৰেক্ট অবজাৰভেশ্যন টো মাইনাস হ'ব আৰু যোনটো আমাৰ কাৰেক্ট অবজাৰভেশ্যন হ'ব লাগিছিল 15 হেতু আমাৰ প্লাস হ'ব হল দিয়া আছে আমাক মিন 25 মানে n আমাৰ কিমান হ'ব 20 হ'ব তে n যদি আমাৰ 20 হয় x বার যদি আমাৰ 25 হয় তাৰ পৰা আমি জানো যে x বার হ'ব summation x by n হল তে আমি এই summation x টো উলিয়াব লাগে summation x টো মানে incorrect summation x হ'ব এটো যোনটোত আমাৰ 52 অলৰেডি সোমাই আছিল হেতুৰ আমি summation x উলিয়াম এতিয়া আমাৰ হ'ব n into x bar n মানে হল 20 x bar মানে 25 হল তে summation x মানে 500 পালো যোনটো আমাৰ হ'ব এটো incorrect summation x হ'ব এতিয়া আমাৰ corrected summation x to কেনেকৈ উলিয়াম incorrect summation x পাইছিলো আমি 500 পালো 500 minus incorrect observation হৈ আছিল আমাৰ 50 হেতু মাইনাস কৰিলো আৰু প্লাস কৰিলো 15 যোনটো আমাৰ observation দিয়া আছিল মিস কপিড হৈ 50 হৈছিল হল এখানে আমি পালো তে corrected summation x পালো আমি 465 পালো হল 465 পোৱাৰ পিছত আমাৰ তেতিয়া corrected mean উলৰ ফৰ্মুলাটো কি হ'ব corrected value of summation x মানে আমি corrected value summation x তো আমি কিমান পালো 465 divided by 20 যেটো value পাম আমি হেতুৱে হ'ব আমাৰ কাৰণে corrected summation x এনেকুৱা ধৰণৰ প্ৰবলেমছ খিনি তোমালোকে কৰি পেলাবা কৰিবলে ইজি